আজি এই দুখৰ মুহূৰ্তত মই কি ক'ম মানে ভাবি পোৱা নাই। ইমান অমায়িক ল'ৰাটো, অতি মানে ভাল ল'ৰা বুলিয়ে ক'ব লাগিব। সি মানে অসৎ কামবিলাক মানে ভাল নাপাইছিলে, সদায় বিৰোধিতা কৰিছিলে। আৰু তেনেকৈ সিদিনাখন আমাৰ ইয়াত ফাংচন হওঁতে হয়তো কিছু ল'ৰাৰ লগত কিবা সংঘাত হ'ল। সেই সংঘাতৰ সূত্ৰে মানে তেওঁক বেয়া ব্যৱহাৰ কৰিলে। আৰু মই সিদিনাখন ফাংচনত আচলতে নাছিলোঁৱেই, সিদিনাখন চন্দননগৰত মই নাছিলোঁৱেই। নতুন গাড়ী এখনো তেওঁ লৈছিলে, ফাইনেন্সত তেখেতে তেওঁ চাকৰি কৰিছিলে। আৰু ইমান আশাৰে ল'ৰাজনে গাড়ী এখন লৈছিলে, সেই আশা হৈ থাকিলে। আৰু পিতৃ মাতৃৰ দুগৰাকী ছোৱালী আৰু এটি পুত্ৰ সন্তান আছিলে। মাকে বৰ্তমানলৈকে গমেই নাপায়। আমি মানে মাকক দূৰৰ পৰাই চাই আহিছোঁ। আৰু কি বুলি তেখেতক সান্তনা দিম, আচলতে আমি নিজেও এগৰাকী মাতৃ, বৰ মানে অশান্তি ভোগ কৰিছোঁ। আৰু এনেকুৱা এটা আমাৰ চন্দননগৰ এটা বৌদ্ধিক আৰু ধাৰ্মিক এটা আধ্যাত্মিক দিশত মানে আমাৰ বহুত ভাল এই চন্দননগৰখন নাম আছে। আৰু সেইকাৰণে অতি দুখ লাগিছে, এনেকুৱা এটা অঞ্চলত এইটো ঘটনা কেনেকৈ হ'বলৈ পালে। আৰু সেই তেওঁলোকৰ ঘৰখনত মানে এটা সাংস্কৃতিক পৰিৱেশ আছে। দেউতাকে যিহেতু এইবিলাক নামঘৰৰ লগত জড়িত, নামঘৰৰ সভাপতি আছিলে, সাংস্কৃতিক দিশত আছিলে। আৰু মইনা পাৰিজাতৰ তেখেতে এতিয়া বৰ্তমানো সভাপতি হৈ আছে দেউতাক। আৰু ল'ৰাজনে মানে খোল বাদনো এনেকৈ কৰে। আৰু মুঠতে তেওঁ সাংস্কৃতিক দিশত ভাল আছিলে। আৰু এয়াই মই কৈছোঁ নহয়, তেওঁ অসৎ কামবিলাক ভাল নাপাইছিলে, সদায় বিৰোধিতা কৰিছিলে। সেই আচলতে আজিকালি ভাল মানুহৰ যে কাল হৈ পৰিলে। আৰু সমাজত মানে আজিকালি তেনেকুৱা এটা চলি আছে যে অসৎ লোকৰ মানে স্থানটো বেছি ওপৰত গৈছে। সৎ লোকৰ স্থানটো হয়তো, সৎ কথা ক'বলৈ গ'লে মানুহে অপমান আৰু নিজৰ জীৱন দান দিবলগীয়া হয়। সেয়ে এতিয়া পিতৃ মাতৃৰ সেই দুখ কোনে বুজিব বাৰু। আৰু যিসকলে তেওঁৰ ওপৰত অত্যাচাৰ কৰিছিলে, ল'ৰাজনক এনেকুৱা আঘাত দিছিলে, তেওঁলোকেতো এজন কাৰোবাৰ পুত্ৰ সন্তান হয়, কাৰোবাৰ হয়তো স্বামী হয়। তেওঁলোকে এনেকুৱা এটা কাম কেতিয়াও কৰিব নালাগিছিলে। তেওঁলোকে আইনৰ সুৰুঙাই হয়তো হাৰি যাব, কিন্তু ভগৱানৰ কাষত জানো তেওঁলোকে হাৰি যাব পাৰিব? আৰু মই ভাবোঁ আমাৰ এই যুৱ প্ৰজন্মখিনি যাতে সদায় মানে এই যে আধ্যাত্মিক দিশত আচলতে অলপ নৈতিকতাৰ দিশত অলপ জ্ঞান দিয়াটো প্ৰয়োজন বুলি ভাবোঁ। আৰু স্কুল কলেজবিলাকতো সেইটো ব্যৱস্থা কৰাটো বাঞ্ছনীয়।